নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ asangopsala.com অফিচিয়েল ইউটিউব চেনেললৈ আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ 40000 যি ঠিকাভিত্তিক শিক্ষক আছে এলপি ইউপি যিসকলে এছএছসি আৰু ষ্টেট পুলত কাম কৰিছে তেওঁলোকৰ বাবে 1 জুলাইত এখন নটিফিকেশ্যন ওলাইছিল চৰকাৰী নটিফিকেশ্যন য'ত তেওঁলোকৰ চাকৰিৰ নিশ্চয়তা লগতে দৰমহা নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহাৰ কথা কোৱা হৈছে কিন্তু তাৰ এটা পইণ্টে সকলোৰে কিছু চিন্তাত পেলাইছে যিসকলে নতুনকৈ টেট পাছ কৰিছে বা যিসকলে ৰেগুলাৰ পদত আবেদন কৰিছিল তেওঁলোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিছে এটা পইণ্টে সেই পইণ্টটো আমি চাই লৈছোঁ 3 নম্বৰ পইণ্ট যেটো আছে ষ্টেট পুলৰ যিখন নটিচ আছিল তাত আছিল 8000 number of sanction vacant post of regular teacher under director of elementary education shall be kept vacant in order to maintain financial neutrality যি ফাইনান্সিয়াল অসুবিধা হয় দৰমহাৰ ক্ষেত্ৰত সেইখিনি দূৰ কৰিবৰ বাবে 8000 যি ৰেগুলাৰ নিয়মীয়া পদ থাকে এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত তাক ভেকেন্ট কৰি ৰখা হ'ব এইটো কথা এই পইণ্টত কোৱা হৈছে এটা কথা হ'ল এই যেটো পইণ্ট এটো আসলতে কিয় কোৱা হৈছে ফাইনান্সিয়াল নিউট্ৰেলিটি মানে কি আৰু দৰমহাৰ ক্ষেত্ৰত কেনেকৈ এটো সুবিধা কৰিব 8000 যি পোষ্ট আছে হেতু হৈছে স্যাংশন ভেকেন্ট পোষ্ট যিখিনি চৰকাৰৰ অধীনত এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত পদ ওলাই সেইখিনি স্যাংশন হৈ থাকে কাৰণ স্যাংশন পোষ্ট এলিমেণ্টাৰী এডুকেশ্যনৰ বা ৰেগুলাৰ পোষ্ট যিখিনি হয় সেইখিনি এনেকুৱা হয় যে কোনো টিচাৰ মৃত্যু হোৱাৰ পিছত বা কোনো টিচাৰৰ যেতিয়া তেওঁলোকে ৰিটায়াৰ্ড হৈ যায় তেওঁলোকৰ এগেইনষ্টত যেটো পোষ্ট থাকে হেতু স্যাংশন হৈ থাকে কাৰণ হেতু নতুনকৈ ক্ৰিয়েট কৰিব লগা নহয় অলৰেডি স্যাংশন পোষ্ট হয় আৰু তাৰ বাবে ফাইনান্স এপ্ৰুভ হৈ থাকে আৰু সেইখিনি পোষ্টত যিখিনি দৰমহাৰ কোনো ধৰণৰ সমস্যা নহয় আসলতে সেইবাবে যিখিনি ষ্টেট পুলৰ টিচাৰ আছে তেওঁলোকৰ যেহেতু ফিক্স পেড দৰমহা দিয়ে থাকা হয় আৰু তেওঁলোকক ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এপইন্টমেন্ট দিয়া হয় আপোনালোকে দিয়া হৈছিল হেতু চাই লওক আপোনালোকে পইণ্টত লিখা আছে ইয়াতে the teacher will be counted as state pool teacher and funded by the state government অৰ্থাৎ ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত আৰু নিজা হিচাপত তেওঁলোকক দৰমহা দিয়ে সেইবাবে বা পিটিআৰ নৰ্ম যেটো আছে হেতু ফিল আপ কৰিব তেওঁলোকক নিযুক্তি দিয়া হৈছিল সেইবাবে এই পোষ্টখিনি ভেকেন্ট কৰি ৰখা হৈছে যাতে ফাইনান্সিয়াল কোনো অসুবিধা নহয় আৰু অবশ্যই এটা কথা বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে 11000 পোষ্ট আছে কিন্তু 8000 হে মাত্ৰ ভেকেন্ট কৰি ৰাখিলে কিয় একচুয়ালি ইয়াতে এটা পইণ্ট আছে আপোনালোকক দেখাই দিছো আমি এখন নিউজ পেপাৰ কাট এটা দেখাই দিছো আপোনালোকে হয়তো গমেই পায় যে আসলতে এছএছএৰ দৰমহা কেনেকৈ হয় এছএছএৰ দৰমহা যেতিয়া হয় হেতু কেন্দ্ৰ চৰকাৰৰ পৰা আহে কেন্দ্ৰ চৰকাৰে তেওঁলোকক দৰমহা আগৰ হিচাপত 90:10 হিচাপত আছিল 90% তেওঁলোকে দৰমহা দিয়ে 10% অসম চৰকাৰৰ পৰা দিয়া হয় কিন্তু হঠাতে এই এটা সিদ্ধান্ত লোৱা হৈছিল সমগ্ৰ শিক্ষা যেতিয়া আহিছিল তাৰ পিছত দৰমহাৰ ক্ষেত্ৰত যে 90:10 যেটো আছে হেতু বন্ধ কৰা হ'ব অৰ্থাৎ দৰমহাত প্ৰবলেম হ'ব বুলি এনে ধৰণে এটা নিউজ প্ৰকাশ হৈছিল আৰু হেতু সঁচা কথা যে আপোনালোকে জানে আমি আগৰ ভিডিঅ'টো কৈছো যে 15000 টকা কেন্দ্ৰ চৰকাৰে ইয়াতে লিখিছে দৰমহাৰ বাবদ কেন্দ্ৰ চৰকাৰে মাত্ৰ 15000 টকাকৈ ফিক্স মানুহে ধন বহন কৰিব আগৰ নিচিনাকৈ 90:10 নিদিয়ে অৰ্থাৎ এছএছসি যিসকল টিচাৰ আছে তেওঁলোকৰ 15000 হে কেন্দ্ৰ চৰকাৰৰ পৰা আহে বাকিখিনি ৰাজ্য চৰকাৰে এতিয়াও দি আছে যেতিয়াৰ পৰা এই নটিচখন ওলাইছিল এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এছএছসিৰ ক্ষেত্ৰত কি হ'ব এছএছসিত সকলোখিনি দৰমহা যিখিনি দৰমহা হয় ফিক্স পে যিখিনি দি আছিল ইমান দিন সেইখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিছিল কিন্তু এতিয়া কথা হ'ল তেওঁলোকে যেহেতু নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা দিব লাগিব তেওঁলোকৰ দৰমহাৰ সমস্যা আহিব সেইবাবে তেওঁলোকে 8000 পোষ্ট ভেকেন্ট কৰিছে ৰাখিছে যাতে এছএছসিৰ দৰে একেই 15000 যেটো আহে যেহেতু এছএছসিৰ ষ্টেট পুৰৰ বাবে নাহে এইটো পইচা কেন্দ্ৰ চৰকাৰৰ পৰা গতিকে ৰাজ্য চৰকাৰৰ যিখিনি 8000 পোষ্ট ভেকেন্ট হৈ আছে চেনচন ভেকেন্ট যিখিনি পোষ্ট আছে য'ত ফাইনান্সিয়াল অসুবিধা নাই সেইখিনি পোষ্ট ভেকেন্ট কৰি ৰাখাৰ পিছত সেই 15000 যেটো সমস্যা যেটো পাব লাগে সেইখিনি সেই পোষ্টখিনিৰ পৰা পাব বাকিখিনি যিখিনি আৰু 3000 পোষ্ট থাকি গ'ল 11000 ৰ বাবে সেইখিনি সেই 10% হিচাপত ৰাজ্য চৰকাৰে দি থাকিব পাৰিব কথাটো আপোনালোকে বুজি পাইছে চাগে যে কেন্দ্ৰ চৰকাৰৰ পৰা এছএছসিৰ দৰমহাৰ 15000 আহে কিন্তু ষ্টেট পুলৰ ক্ষেত্ৰত নাহে গতিকে সেই একেখিনি অসুবিধা দূৰ কৰিবৰ বাবে 8000 পোষ্ট ভেকেন্ট কৰি ৰাখিছে যাতে সেই যিখিনি 15000 ৰ সমস্যা আহিব লাগে সেইখিনি তেওঁলোকে এই ভেকেন্ট পোষ্টখিনিত পায় এই আছিল যে এটা ক্লিয়াৰেন্স যে আপোনালোকে কিয় এই পোষ্টখিনি ভেকেন্ট কৰি ৰাখিলে তাৰ পিছত আহো এতিয়া 8000 পোষ্টে যিখিনি নিয়মীয়া নিযুক্তিৰ ক্ষেত্ৰত 9635 টা পদ ইয়াত কিবা প্ৰভাৱ পেলাব নেকি আপোনালোকে এখন নটিফিকেশ্যন চাই ল'ব ইয়াতে যে এইখন আছে
11,319 গৰাকী যি ষ্টেট পুলৰ টিচাৰ আছিল তেওঁলোকক কেনেকৈ নিযুক্তি দিছিল সেইটো কথা আপোনালোকে জানে 2017 চনত তেওঁলোকক নিযুক্তি দিয়া হৈছিল এতিয়া 9000 শিক্ষকৰ নিযুক্তিৰ কথা যেতিয়া কোৱা হৈছিল যে এটো 24 জুন 2019 ৰ নিউজ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ঘোষণা কৰিছিল নিযুক্তিৰ কথা যে সোনকালে নিযুক্তি আৰু কিমান পোষ্ট খালি আছে এটো কৈছিল ইয়াত আপোনালোকে দেখিছে 17293 টা পোষ্ট খালি আছিল এতিয়া 17000 পোষ্টৰ 9000 পোষ্ট এপইন্টমেন্ট দিয়াৰ কথা কৈছে গতিকে 9000 পোষ্ট হলে 9000 পোষ্ট হলে আৰু কিমান থাকিল 8000 গতিকে টোটাল হল 17000 গতিকে 9000 পোষ্ট 9635 টা পদৰ লগত 8000 পোষ্টৰ কোনো ৰিলেচন নাই 8000 বেলেগ হৈ গল গতিকে 8000 ইয়াৰ পৰা 17000 পৰা 8000 গুচি গল 8000 ফেকেন কৰিলে তাত নিযুক্তি নিদিয়ে এতিয়া নতুন যিখিনি টেট পাস কৰিছে বা ইয়াৰ পিছত যি এডভাৰটাইজমেন্ট দিয়াৰ কথা শিক্ষামন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছিল তাক লৈ হয়তো এতিয়া চিন্তিত হৈছে আপোনালোকে কাৰণ আমি কলো যে 17000 যি পোষ্ট প্ৰতিটো আপোনালোকে নিউজ পেপাৰত হয়তো দেখিছে 17000 পদত নিযুক্তি দিয়াৰ কথা কৈছে ইয়াতো আপোনালোকে দেখিছে 16000 ইমান পদ খালি আছে এনেকৈ প্ৰতিটো নিউজতে এনেকুৱা ধৰণৰ খবৰে আমি পাই আহিছো এটা কথা হল যে 17000 ৰ পৰা 9000 গল 9000 ৰ পৰা 8000 যি ভেকেন্ট কৰি ৰাখিলে ষ্টেট পুলৰ বাবে সেইখিনি গল এটা থাকিল শূন্য পদ এতিয়া নিযুক্তি কেনেকৈ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকৰ মনত আহিছে সেইটো আমি দূৰ কৰি আছো এতিয়া আপোনালোকে এটা নিউজ চাব যেটো শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছিল বহুতবাৰ ইয়াৰ আগতো কৈছিল আপোনালোকে হেতু হয়তো শুনিছেও বহুতে যে প্ৰতি বছৰে আমাৰ ৰাজ্যত খালি হয় প্ৰায় 6 ৰ পৰা 7000 পদ এটা আপোনালোকে নিউজটো চাই লওক এটো 8 আগষ্টৰ নিউজ 2019 চনৰ প্ৰতি বছৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডত নিয়মীয়া শিক্ষক পদত নিযুক্তি দিয়া হ'ব 7-8000 শিক্ষকক সম্প্ৰতি ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগত 7000 নিয়মীয়া শিক্ষক পদ খালি হৈ থকাৰ উপৰি প্ৰতি বছৰে কৰ্মৰত শিক্ষকে চাকৰি পৰা অৱসৰ গ্ৰহণ কৰা হেতু নতুনকৈ পদ খালি হয় 7-8000 শিক্ষক পদ অৰ্থাৎ প্ৰতি বছৰে 7-8000 পদ খালি হয় এতিয়া আপোনালোকে জানে যে 9635 টা যেটো পদ ওলাইছিলে সেই পদৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ হৈছিল 2018 চনৰ 11 মাৰ্চত 18 চনৰ আগৰ হিনি পদ হ'ব 17 চনৰ হ'ব কাৰণ 18 চনত যিখিনি পদ ওলাই তাৰে আগৰ বছৰৰে হ'ব কাৰণ মাৰ্চৰ ভিতৰত অকল যিখিনি পোষ্ট খালি হয় সেইখিনি হ'ব নোৱাৰে আগৰখিনি হ'ব গতিকে সেইখিনি সময়ত 9635 টা পদ খালি আছিল আৰু তাৰে আগত যিখিনি ষ্টেট পুলৰ কথা কোৱা হৈছে হয়তো তেতিয়াৰ পৰা সেই 8000 পোষ্টৰ যিখিনি খালিৰ কথা কৈছে সেইখিনি তেওঁলোকৰ বাবে ৰাখি থৈছিল এতিয়া তেতিয়ালৈকে যিখিনি পদ খালি হ'ল সেইখিনি গুচি গ'ল এটা থাকিল নতুনকৈ যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে 0 কিন্তু 2018 ৰ পিছত 18 ৰ পিছত মাৰ্চৰ পিছত 18 ৰ মাৰ্চৰ পিছত যিখিনি সময় থাকিল তাৰপিছত 19 ৰ পিছত 19 ৰ গোটেই বছৰটো যিখিনি থাকিল আৰু বৰ্তমান 2020 চনৰ যিখিনি সময় থাকিল এই সময়খিনিত বিভিন্ন সময়ত বিভিন্ন শিক্ষক ৰিটায়াৰ্ড হৈছে আপোনালোকে জানে এইটো কথা প্ৰতি বছৰে ডিসেম্বৰ মাহত বহুতখিনি টিচাৰ ৰিটায়াৰ্ড হয় জুলাই মাহত বহুতখিনি টিচাৰ ৰিটায়াৰ্ড হয় গতিকে এই ৰিটায়াৰ্ড হোৱা যিটো সংখ্যা হেতু ইতিমধ্যে আপোনালোকৰ নিউজটো দেখাই দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুতবাৰ ঘোষণা কৰিছে বিভিন্ন সময়ত যে প্ৰতি বছৰে 6-7000 পোষ্ট খালি হয় সেইবাবে 18 চনৰ লাষ্টৰ যিখিনি সময় ডিসেম্বৰলৈকে যিখিনি ৰিটায়াৰ্ড হ'ব লগা আছিল বা জুলাইত যিখিনি ৰিটায়াৰ্ড হৈছে 18 চনত 19 চনত যিখিনি ৰিটায়াৰ্ড হৈছে তাৰপিছত 20 চনত এতিয়া যিখিনি ৰিটায়াৰ্ড হৈছে কাৰণ 9635 টা পদতো ৰিলেচন নাই ইয়াতে 9635 টা পদৰ এপইন্টমেন্ট হৈ গ'ল তাৰপিছত এতিয়া সময়লৈকে ধৰক সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ গুচি গ'ল যদি ডিসেম্বৰৰ ভিতৰত এডভাৰটাইজমেন্ট দিব লাগে ডিসেম্বৰলৈকে যিমানখিনি পোষ্ট ভেকেন্ট হ'ব বা জুলাইত যিখিনি এতিয়া অৱসৰ ল'ব এনেকৈ অৱসৰ লোৱাৰ সংখ্যাটো আৰু বাঢ়ি যাব 2020 চনৰ খিনি 2020 19 লগতে 18 চনৰ সেইখিনি সময় মাৰ্চৰ পিছৰ সময়খিনিত যিমানখিনি পদ থাকিব সেইখিনি নিশ্চয়কৈ এডভাৰটাইজমেন্ট দিব পাৰিব সো আমি যদি প্ৰতি বছৰে ধৰক 7000 কথা কৈছে আমি যদি 3000ও ধৰি লওঁ 9000 পোষ্ট ওলাই যাব গতিকে আপোনালোকে চিন্তা কৰিবলৈ কোনো কথা নাই পোষ্ট খালি হ'ব আৰু এডভাৰটাইজমেন্ট নিশ্চয়কৈ ওলাব যে এখিনি যেহেতু 18 চনৰ এডভাৰটাইজমেন্ট হয় এখিনি পোষ্ট বহুত আগৰ হয় আৰু এই 8000 পোষ্টটো বহুত আগৰে হয় গতিকে এখিনি পোষ্ট আগৰ ভেকেন্ট পোষ্ট হিচাপত এই শিক্ষকসকলক যিসকল ষ্টেট পুলৰ শিক্ষক আছে তেওঁলোকক দিয়া হৈছে তেওঁলোকৰ বাবে সংৰক্ষিত কৰা হৈছে সেইখিনি পোষ্টত কেতিয়াও নিযুক্তি নিদিয়ে তেওঁলোকক ফাইনান্সিয়াল সেই পোষ্টৰ পৰা তেওঁলোকে হেল্প ল'ব গতিকে এয়া আছিল কিছু ক'ব লগা আপোনালোকক যে যিসকলে নতুনকৈ 9635 সেকেন্ড প্ৰভিজনাল লিষ্টত নাম আহিছে বা তেওঁলোকৰ ফাইনেল লিষ্টত নাম এবাৰ নিযুক্তি পাব বহুত সোনকালে নিযুক্তি হ'ব হয়তো জুলাইৰ ভিতৰতো হ'ব পাৰে আমি খবৰ পামতে জুলাইৰ ভিতৰত হ'ব লাগে আৰু সেকেন্ড প্ৰভিজনাল লিষ্টত যিখিনি 10খন জিলাৰ যিখিনি লিষ্ট ওলাব বাকি আছিল সেইখিনিও
অতি সোনকালে ওলাব এই সপ্তাহত হয়তো ওলাব পাৰে কালি ওলাব পাৰে এই সপ্তাহত শনিবাৰ বা ৰবিবাৰে ওলাব পাৰে আজি ওলাব পাৰে যিকোনো সময়ত ওলাই যাব বাকি যি 10খন জিলাৰ বাকি আছে আৰু অতি সোনকালে ফাইনেল লিষ্ট লগতে এপইণ্টমেণ্টৰ কথাও জুলাই মাহতে তেওঁলোকে হয়তো ভাবিছে দিব পাৰে আমি শুনিছোঁ তেনেকৈ গতিকে এটো ভাল খবৰ ইয়াৰ পিছত যিখিনি সময় থাকিব ধৰক আগষ্ট ছেপ্টেম্বৰ এইখিনি সময়ৰ ভিতৰত নিশ্চয়কৈ নতুনকৈ এডভাৰটাইজমেণ্ট এটা আহিব যেহেতু নিৰ্বাচন আগত গতিকে বহুত সোনকালে সেইখিনি পদৰো নিযুক্তি হ'ব গতিকে চিন্তা কৰিবলৈ একো নাই যদি আপোনাক কোনোবা কয় যে এতিয়া পদ খালী নাই এনেকুৱা ধৰণৰ কথা হ'বই নোৱাৰে প্ৰতি বছৰে বহুতখিনি পদ খালী হয় গতিকে সেই হিচাপত চৰকাৰে নিযুক্তিৰ প্ৰয়াস কৰিব আৰু প্ৰতিখন বিদ্যালয়ৰ পৰা বহুত সোনকালে হয়তো তেওঁলোকে ভেকেন্ট লিষ্টটো সংগ্ৰহ কৰিব ইতিমধ্যে লিষ্টবিলাক ব্লকৰ পৰা সংগ্ৰহ কৰি আছে বুলি আমি খবৰ পাইছোঁ এয়া আছিল শেহতীয়া আপডেট কিছু আপোনালোকৰ কিছু শংকা দূৰ কৰাৰ প্ৰচেষ্টা যদি আপোনালোকে আমাৰ এইখিনি কথা বুজি পালে আমাৰ কষ্টখিনি বহুত সাৰ্থক হ'ল বুলি ভাবিছোঁ আৰু আপোনালোকৰ যদি কিবা ক'ব লগা আছে আপোনালোকে কমেণ্ট কৰক যদি ভিডিঅ'টো ভাল পালে লাইক কৰক আৰু তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক যিসকলে শংকাত আছে ভয় কৰি আছে আমাৰ নিযুক্তি নহ'ব নেকি বা 9635টা পদৰ 8000 পোষ্ট গুচি গ'ল নেকি এনেকুৱা ধৰণৰ চিন্তা এনেকুৱা ধৰণে একো নহয় 9000 পোষ্টত কোনো ধৰণৰ প্ৰভাৱ নপৰে লগতে নতুনকৈ এপইণ্টমেণ্ট যিখিনি হ'ব লগা আছিল 6000 পোষ্ট যিটো শিক্ষামন্ত্ৰী ডাঙৰীয়া দিম বুলি কৈছিল সেইখিনিও নিশ্চয়কৈ হ'ব গতিকে এয়া আছিল শেহতীয়া আপডেট আপোনালোকক কিছু জনাবলৈ প্ৰচেষ্টা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম